নমস্কাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ আমি কি কৰা উচিত সেই সম্পৰ্কে দুআষাৰ ক'বলৈ ওলাইছো। এক নম্বৰতে আমি সদায় সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে, কাৰণ আমি যদি এটা দিশত সময়ৰ ঠিকমতে ব্যৱহাৰ নকৰো তেতিয়াহ'লে আমাৰ কোনোবা নহয় কোনোবা দিশত আমাৰ অসুবিধা হ'ব পাৰে। যেনে ধৰক আমি কাম কৰি থাকোঁতে সদায় 2 ঘণ্টা সময় কাম কৰাৰ পিছত আমি মাজতে 5-10 মিনিটৰ সময়ৰ কাৰণে ব্ৰেক ল'ব পাৰোঁ, আৰু এই ব্ৰেকৰ কাৰণে আমাৰ চকুজুৰিয়ে জিৰণি পায় আৰু চকুত কেতিয়াও ড্ৰাই আই বা শুকান চকুৰ অনুভৱ নহয়। দ্বিতীয়তে আমি সদায় ৰাতিপুৱা উঠি আধা ঘণ্টাৰ পৰা 45 মিনিট সময় বেগাই খোজ কাঢ়িব লাগে। বেগাই খোজ কাঢ়িলে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকে। তৃতীয়তে আমি আমাৰ কৰ্মস্থলীত আমাৰ সহকৰ্মী বা সমবয়সীয়া লোকৰ লগত সদ্ভাৱ বজাই ৰাখিব লাগে আৰু তেওঁলোকৰ লগত কথা পাতি মনটো ভালে ৰাখিব লাগে। চতুৰ্থতে আমি মানসিক স্বাস্থ্যৰ কাৰণে মেডিটেশ্যন কৰাটো খুব ইম্পৰ্টেণ্ট, কাৰণ আমি যদি ৰাতিপুৱা সময়ত মেডিটেশ্যন বা যোগা কৰোঁ তেতিয়াহ'লে ই আমাৰ মানসিক স্বাস্থ্য ভালে ৰখাত অৰিহণা যোগায়। 5 নম্বৰ হৈছে আমি ভাল মানসিক স্বাস্থ্য ৰাখিবলৈ ৱৰ্ক লাইফ বেলেঞ্চটো মেইনটেইন কৰা অতি দৰকাৰ, কাৰণ আমি যদি অতি ব্যস্ত কৰ্মজীৱন যাপন কৰোঁ তেতিয়াহ'লে আমাৰ ফেমিলি লাইফটো নাথাকিব, আৰু আমাৰ ফেমিলি লাইফটো হেম্পাৰ হ'লে আমাৰ মানসিক স্বাস্থ্য ভালে নাথাকে। সেয়েহে যিখিনি সময় আমি ফেমিলিক দিব লাগে সেইখিনি সময় আমি ফেমিলিৰ লগত ভালদৰে কটাব লাগে, আৰু যিখিনি সময় আমি কৰ্মস্থলীত থাকোঁ সেইখিনি সময় আমি কৰ্মস্থলীত যাতে পূৰা মনোযোগ দি কাম কৰোঁ সেই সম্পৰ্কে আমি সচেতন হ'ব লাগে। তাৰোপৰি যদি আমি কেতিয়াবা এই সকলোবিলাক কৰাৰ পিছতো মানসিক স্বাস্থ্য ভালে নাথাকে তেতিয়াহ'লে আমি মানসিক চিকিৎসা বিশেষজ্ঞৰ লগত কথা পাতিব পাৰোঁ বা তেওঁৰ এপইণ্টমেণ্ট লৈ তেওঁৰ লগত কথা পাতি আমাৰ নিজৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব চেষ্টা কৰিব পাৰোঁ। তাৰোপৰি মাজে মাজে আমি কৰ্মস্থলীৰ পৰা ব্ৰেক লৈ আমি কেতিয়াবা দূৰ স্থানলৈ ভ্ৰমণ কৰিব পাৰোঁ আৰু আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালে ৰখাত সহায় কৰিব পাৰোঁ। ধন্যবাদ।